মৰমৰ ছাত্ৰ ছাত্ৰীসকল অনলাইন গণিত সমাধান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে সকলোৰে সহযোগিতা বিচাৰি মই আজি আৰম্ভ কৰিব গৈ আছোঁ দশমমান শ্ৰেণীৰ বাবে অৰ্থাৎ HSLC পৰীক্ষাৰ্থীসকলৰ বাবে ইতিমধ্যে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা অৰ্থাৎ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন বৰ্ড হাফ ইয়াৰলি এক্সামিনেশ্যন 2022-23 যি গণিতৰ প্ৰশ্ন কাকত আছিলে সেই গণিতৰ প্ৰশ্ন কাকতখনৰ পৰা আমি MCQ 20 অৰ্থাৎ 20টা প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বিতংভাৱে আলোচনা কৰিব গৈ আছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022-23ত এক্সাম দিব ওলাইছে সেই সকল ছাত্ৰ ছাত্ৰীৰ বাবে মোৰ আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে আহকচোন আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশ্যনত গণিতৰ কি প্ৰশ্ন আছিলে সেই প্ৰশ্নবোৰ আলোচনা কৰি লওঁ। মোৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ইয়াত 0.00064ৰ প্ৰামাণিক ৰূপটো হ'ল অপশ্যন A, B, C, D দিয়া আছিলে। ইয়াৰ পৰা আমাক শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে। ইয়াত প্ৰথমতে যেহেতু সংখ্যা এটা দিয়া আছে এই সংখ্যাটো মন কৰিব। আমি জানো প্ৰামাণিক ৰূপত লিখা মানে সদায় ইয়াত এটা কথা মন কৰিব, যিকেইটা সংখ্যা দিয়া থাকিব সেই সংখ্যাবোৰ সদায় লেফ্ট সাইডত এটা সংখ্যা থাকিব, তাৰপিছত দশমিকটো বহাব লাগে। গতিকে ইয়াত দেখা যায় 6 ঘৰ পিছত আমি যদি কওঁ দশমিকটো আছে আৰু ইয়াত যদি লৈ যাওঁ তেনেহ'লে দশমিকটো 5 ঘৰ আগুৱাই লৈ যাব লাগিব। অৰ্থাৎ ইয়াত 6.4 এইটো আহিব ইনটু 10 টু দি পাৱাৰ কি আহিব, যেহেতু 5 ঘৰ আগুৱাই আহিব গতিকে 10 ইনভাৰ্স 5 আহিব। কাৰণ ইয়াত যেহেতু দশমিকটো প্ৰথমতে উঠাই দিলে তলত 10 টু দি পাৱাৰ 6 হ'ব আৰু দশমিকটো যেহেতু 1 ঘৰ ইয়াত পিছত বহিব সেইকাৰণে 10 ইনভাৰ্স 5 অৰ্থাৎ 6.4 ইনটু 10 ইনভাৰ্স 5 এইটো ক'ত আছে, অপশ্যন ডিত আছে। সেইকাৰণে ডি অপশ্যনটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। এইবাৰ মই আগবাঢ়িছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। এইটো ভেৰি ইজি কুৱেশ্যন দিয়া হৈছিলে। তলৰ কোণটো পূৰ্ণ ঘন, ইয়াত অপশ্যন A, B, C, D দিয়া আছে। ইয়াৰ পৰা আমাক শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন C, কিয়নো অপশ্যন চিটোৱে শুদ্ধ উত্তৰ। 343 যেহেতু সংখ্যাটো দিয়া আছে গতিকে আমি 343 যদি আমি প্ৰথম অৱস্থাত যদি মৌলিক সংখ্যা গুণ হিচাপত যদি লিখোঁ তেনেহ'লে এনেকৈ লিখা যায় 7 × 7 × 7 অৰ্থাৎ ইয়াত 7 কিউব লিখা যায়। তাৰমানে এইটো এটা হ'ল পাৰফেক্ট কিউব অৰ্থাৎ পূৰ্ণ ঘন হৈ গ'ল, কিয়নো বাকী যিকেইটা সংখ্যা আছে এইবোৰ নহ'ব। এইবাৰ মই আগবাঢ়িছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। এইটো দিয়া হৈছে -2/3 হোল টু দি পাৱাৰ 4ৰ মান হ'ল, ইয়াতো অপশ্যন A, B, C, D দিয়া আছে 4টা উত্তৰ। ইয়াৰ পৰা শুদ্ধ উত্তৰটো আমাক নিৰ্ণয় কৰিব লাগে। ইয়াত এটা কথা লক্ষ্য কৰিব, যেহেতু মাইনাছ আছে, মাইনাছৰ ওপৰত পাৱাৰ যদি যুগ্ম থাকে তেনেহ'লে সদায় মনত ৰাখিব এই চিনটো কি হৈ যাব, প্লাছ হৈ যাব। আকৌ যদি পাৱাৰ যদি অযুগ্ম থাকে তেনেহ'লে চিনটো কি হৈ যায়, মাইনাছে থাকি যায়। অৰ্থাৎ ইয়াত 2 টু দি পাৱাৰ 4 আছে, তাৰমানে 2 যদি আমি 4 বাৰ গুণ কৰোঁ তেনেহ'লে কিমান আহিব, 16 আহিব। আকৌ 3 টু দি পাৱাৰ 4 আছে, 3 যদি 4 বাৰ গুণ কৰোঁ তেনেহ'লে কিমান আহিব, 81 আহিব। অৰ্থাৎ 16/81 এইটো ক'ত আছে, অপশ্যন বিত আছে। সেইকাৰণে বি অপশ্যনটো হ'ল ইয়াৰ কাৰেক্ট আনচাৰ। এইবাৰ মই পৰৱৰ্তী 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো এনেকুৱা দিয়া হৈছিলে, তলৰ কোণটো নিৰৱধি পৌনঃপুনিক দশমিক। অৰ্থাৎ ইয়াত অপশ্যন A, B, C, D দিয়া আছে। ইয়াৰ পৰা আমাক নিৰ্ণয় কৰিব লাগে যে এইবিলাক হ'ল আমাৰ পৰিমেয় সংখ্যা আৰু এই পৰিমেয় সংখ্যাবোৰৰ কোনবিলাকৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক হ'ব। অৰ্থাৎ আমি জানো যদি এনেকুৱা এটা ফৰ্মুলা আছে 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m, এইটো যদি আৰ্হিত পৰিমেয় সংখ্যাবিলাকৰ হৰবিলাক থাকে অৰ্থাৎ 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m এনেকুৱা আৰ্হিৰ যদি হৰবিলাক সজাব পৰা যায় তেনেহ'লে তাৰ বা সেই পৰিমেয় সংখ্যাবোৰৰ দশমিক বিস্তৃতি আমি কি ক'ব পাৰিম, সাৱধি বা পৰিসমাপ্ত। আকৌ যদি এনেকুৱা আৰ্হিত যদি নাথাকে অৰ্থাৎ 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিত যদি নাথাকে হৰবিলাক, তেতিয়া আমি সেই পৰিমেয় সংখ্যাবোৰক আমি কি ক'ম, নিৰৱধি অৰ্থাৎ অপৰিসমাপ্ত যিবিলাক দশমিক বিস্তৃতি থাকিব। অৰ্থাৎ ইয়াত দেখা গৈ আছে অপশ্যন A, B, C, D যি 4টা পৰিমেয় সংখ্যা আছে সেই 4টা পৰিমেয় সংখ্যাৰ ভিতৰত অপশ্যন বিটোৱে হ'ব ইয়াৰ কাৰেক্ট আনচাৰ, কিয়নো আমি অপশ্যন এ যেটো হর দিয়া আছে এটো আমি 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিত লিখিব পাৰিম। আকৌ অপশ্যন সি
যিটো হৰ দিয়া আছে আমি এইটো আৰ্হিত আমি লিখিব পাৰিম অপশ্যন ডি যেনেকৈ দিয়া আছে হৰ টু 6 to 5 ইয়াকো আমি 2 to the power n into 5 to the power m আৰ্হিত লিখিব পাৰিম কেৱল মাত্ৰ অপশ্যন বিটোৱে আমি লিখিব নোৱাৰিম সেইকাৰণে অপশ্যন বিটোৱে হ'ল আমাৰ নিৰৱধি পৌনঃপুনিক দশমিক এইবাৰ আমি আগবাঢ়িছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ এইটো এনেকুৱা দিয়া হৈছে পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা দিয়া হৈছে 14588/625 দশমিক স্থানৰ যিটো প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব আমি যদি ইয়াৰ এই পৰিমেয় সংখ্যাটোৰ হৰটো লক্ষ্য কৰোঁ তেনেহ'লে ইয়াত দেখা গৈ আছে এই পৰিমেয় সংখ্যাটো 6 to 5 আছে অৰ্থাৎ ইয়াক যদি আমি ঘাত হিচাপে লিখোঁ তেনেহ'লে ইয়াত 5 to the power কি লিখিব পাৰিম 4 অৰ্থাৎ 2 to the power n into 5 to the power m এইটো আৰ্হিত আমাৰ এই পৰিমেয় সংখ্যাটোৰ হৰ আছে গতিকে এইটো যেহেতু 2 to the power n 5 to the power m আৰ্হিত আছে অৰ্থাৎ ইয়াত 5 to the power 4 আছে তাৰমানে ইয়াৰ ঘাত কিমান আছে 4 আছে সেইকাৰণে ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব 4 ঘৰ পিছতহে আমাৰ শেষ হ'ব অৰ্থাৎ অপশ্যন সিটি হ'ল ইয়াৰ কাৰেক্ট আনসাৰ এইবাৰ আমি আগবাঢ়িছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ এইটো এনেকুৱা দিয়া হৈছে s² - 15 শূন্য কেইটাৰ পূৰণফল হ'ল অপশ্যন এ বি চি ডি দিয়া আছে ইয়াৰ পৰা শুদ্ধ উত্তৰটো আমাক নিৰ্ণয় কৰিব লাগে যেহেতু s² - 15 এইটো এটা আমাৰ কি দ্বিঘাত সমীকৰণ আমি জানো দ্বিঘাত সমীকৰণৰ মূল বা বীজ সদায় দুটা থাকে অৰ্থাৎ যেহেতু মূল দুটা থাকে সেইকাৰণে সেই মূল দুটাৰ এটা আছিলে সমষ্টি আৰু এটা আছিলে গুণফল অৰ্থাৎ দুটা মূলৰ গুণফলৰ ফৰ্মুলাটো এনেকুৱা আছিলে c বাই ইয়াত a আমাৰ ইয়াত যেহেতু c মানে ইয়াত ধ্ৰুৱক সংখ্যা অৰ্থাৎ ধ্ৰুৱক সংখ্যাটো ইয়াত কি আছে -15 গতিকে আমি ইয়াত লিখিব পাৰোঁ -15 বাই তলত a মানে আমি ইয়াত s² যেটো হওক আছে হেতু লম ইয়াত যেহেতু s² হওক কিমান আছে 1 আছে সেইকাৰণে 1 ইয়াত লৈছো অৰ্থাৎ -15 বাই 1 মানে আলটিমেটলি এটো কি লিখো -15 অৰ্থাৎ এই দ্বিঘাত সমীকৰণৰ শূন্য দুটাৰ বা শূন্য কেইটাৰ পূৰণফলটো হল -15 এটো কত আছে অপশ্যন বি ত আছে সেইকাৰণে বি অপশ্যনটো হল ইয়াৰ কাৰেক্ট আনসাৰ এইবাৰ মই পৰৱৰ্তী 7 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এইটো এনেকুৱা দিয়া হৈছিল যিকোনো স্বাভাৱিক সংখ্যা স্মল এনৰ কাৰণে তলৰ কোণটোৰ মান শূন্যৰে শেষ হ'ব ইয়াত এ বি চি ডি অপশ্যন দিয়া আছিল চাৰিটা ইয়াৰ পৰা শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি কিয়নো ইয়াত যেহেতু দিয়া আছে 2 into 5 হোল টু দি পাৱাৰ স্মল এন আৰু ইয়াত কোৱা হৈছে যিকোনো স্বাভাৱিক সংখ্যা এনৰ কাৰণে অৰ্থাৎ এনৰ মানটো যদি আমি এনেকুৱা স্মল এনৰ মানটো যদি এনেকুৱা 1 2 3 এনেকৈ ডট ডট লিখি যাওঁ কিয়নো আমি জানো স্বাভাৱিক সংখ্যা সদায় 1 পৰা আৰম্ভ হয় অৰ্থাৎ ইয়াত যদি এনৰ ঠাইত যদি প্ৰথমত আমি যদি 1 বহাই দিওঁ তেনেহলে 2 5 গুণ কিমান হ'ব 10 10 to the power 1 অৰ্থাৎ আলটিমেটলি 10 আহিব অৰ্থাৎ এই 10 শূন্যৰে শেষ হ'ল আকৌ যদি 2 বহাই দিওঁ তেনেহলে ইয়াত আহিব 10 to the power ইয়াত 2 হ'ব অৰ্থাৎ 10 2 গুণ কিমান হ'ব 100 অৰ্থাৎ 100 মানে এইটো শূন্যৰে শেষ হ'ল আকৌ যদি 3 বহাই দিওঁ ইয়াত এনৰ মান তেনেহলে ইয়াত হ'ব 10 to the power 3 অৰ্থাৎ 1 লিখি তিনিটা শূন্য অৰ্থাৎ এই সংখ্যাটো আমাৰ কি হয় শূন্যৰে শেষ হয় অৰ্থাৎ যিকোনো স্বাভাৱিক সংখ্যা এনৰ বাবে 2 into 5 to the power n এই চৰ্তটো মানিব এইবাৰ মই আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ এইটো এনেকুৱা দিয়া হৈছিল যদি গহাও 26,169 অৰ্থাৎ এই দুটা সংখ্যাৰ গহাও যদি 13 হয় তেন্তে এই সংখ্যা দুটাৰে কি কৈছে লহাগুটো কিমান হ'ব অপশ্যন এ বি চি ডি দিয়া আছিল ইয়াৰ পৰা শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কিয়নো ইয়াত যেহেতু সংখ্যা দুটা দিয়া আছে এটা দিয়া আছে 26 এই 26ক যদি আমি এনেকৈ যদি ভাঙি লিখোঁ তেনেহলে 2 into 13 অৰ্থাৎ 13 দুগুণ কিমান হ'ব 26 আকৌ 169 আছে এটো যদি আমি এনেকৈ ভাঙি দিওঁ 13 into 13 অৰ্থাৎ ইয়াৰ পৰা দেখা যায় আমি এই দুটা সংখ্যাৰ পৰা যদি আমি লহাগুটো উলিয়াও তেনেহলে 13 13 মিল আছে এটা হ'ব আকৌ ইয়াত 2 মিল নাই এটো ল'ব লাগিব ইয়াৰ 2 ল'ব লাগিব আকৌ যেহেতু 13 এটা মিল নাই এটো ল'ব লাগিব অৰ্থাৎ 13 13 গুণ কৰিলে আকৌ 169 হ'ব আকৌ 2 ৰে যদি আমি গুণ কৰোঁ তেনেহলে 9 2 গুণ 18 8 হাতে গেল 1 2 6 গুণ 12 আৰু 1 13 13 3 হাতে গেল 1 2 1 গুণ 2 আৰু 1 কিমান হ'ব 3 অৰ্থাৎ 338 এইটো হ'ল ইয়াৰ অপশ্যন সি টো হ'ল ইয়াৰ কাৰেক্ট আনসাৰ এইবাৰ আমি আগবাঢ়িছোঁ
9 নম্বৰ কোশ্চেনটো লৈ 9 নম্বৰত কি দিয়া হৈছিলে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 ৰেখা দুডাল সমান্তৰাল হোৱাৰ চৰ্তটো হল a b c d ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি কিয়নো আমি জানো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেগ দুডাল সদায় সমান্তৰাল হ'ব কেতিয়া যদি এই চৰ্তটো যদি মানে এইবাৰ মই আগবাঢ়িছোঁ 10 নম্বৰ কোশ্চেনটো লৈ এটো এনেকৈ দিয়া আছিল x - 2 = 0 আৰু x - y = 2 সমীকৰণজোৰৰ সমাধানটো হল অপচন a b c d দিয়া আছে ইয়াৰ পৰা আমাক শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে যেহেতু ইয়াত দুটা সমীকৰণ দিয়া আছে আমি প্ৰথমতে যদি প্ৰথম যেটো সমীকৰণ দিয়া আছে ইয়াৰ পৰা যদি x ৰ মানটো উলিয়াই লও তেনেহলে ইয়াত কি হ'ব x = কি হ'ব -2 হ'বলৈ লৈ গলে কি হয় +2 হয় অৰ্থাৎ x ৰ মানটো কিমান হ'ব 2 এতিয়া যদি আমি এই 2 নং সমীকৰণত বহাই দিও x ৰ মানটো x ৰ ঠাইত যদি 2 বহাই দিও তেনেহলে ইয়াত y ৰ মানটো কিমান আহিব y ৰ মানটো আহিব ইয়াত 0 আহিব অৰ্থাৎ আমি যদি এই যে অপচন ডি যেটো মান দিয়া আছে 2,0 ইয়াত যদি মানটো ইয়াত বহাই দিও তেনেহলে x ৰ মানটো ইয়াত বহাই দিলো মাইনাস y ৰ মান কি হ'ব 0 ইয়াত 0 বহাই দিলো অৰ্থাৎ 2 ৰ পৰা যদি আমি 0 বিয়োগ কৰি দিও তেনেহলে কিমান হ'ব 2 আহিব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি এবাৰ মই একবাৰিছো 11 নম্বৰ কোশ্চেনটো লৈ এটো এনেকৈ দিয়া হৈছিল যদি s² + 4x + k = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হয় তেন্তে k এর মান হ'ব অপচন এ নে বি নে সি নে ডি ইয়াৰ পৰা শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে যেহেতু এটো এটা দ্বিঘাত সমীকৰণ আমি জানো দ্বিঘাত সমীকৰণৰ মূল দুটা সদায় সমান হয় এটা শৰ্ত সাপেক্ষে আৰু সেই শৰ্তটো হল এনেকুৱা ধৰণৰ b² - 4a c = যদি 0 হয় তেনেহলে সেই দ্বিঘাত সমীকৰণৰ মূল দুটা কি হয় সদায় সমান হয় তাহলে ইয়াত লক্ষ্য করে দেখা যায় b ঠাইত কি আছে 4 আছে গতিকে আমি ইয়াত যদি এনেকৈ লিখি দিও 4² - 4 এর মানটো কিমান আছে s² হওক কিমান আছে 1 আছে গতিকে এর মানটো ইয়াত 1 c কিমান আছে আমাৰ ইয়াত k আছে ইকুৱেল কি হ'ব 0 তাহলে ইয়াৰ পৰা যদি 4² যেহেতু আছে আমি যদি 4 গুণ কিমান হ'ব 16 হ'ব 16টো যদি হফালে লৈ যাও তাহলে ইয়াত 4 গুণ 4 অর্থাৎ 4 কে লেফট সাইডত থাকিব আৰু হফালে যাব কিমান -16 মাইনাস ক্যান্সেল কৰিব পাৰি আকৌ k টো ৰাখি দিলে 4 তলত গৈ পেলাই 6 ৰ তলত গৈ পেলাই হৰণ হ'ব অৰ্থাৎ 4 গুণ কিমান হ'ব 16 therefore k ইকুৱেল কিমান আহিল 4 আহিল অৰ্থাৎ k এর মানটো কিমান হল 4 এই 4 কত আছে অপশন সি ত আছে সেইকাৰণে সি অপশনটি হল ইয়াৰ কারেক্ট আনসার এবাৰ মই 12 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িছো এটো এনেকুৱা দিয়া হৈছে কি শর্ত সাপেক্ষে s² + 5x + 4 = 0 এটা দ্বিঘাত সমীকরণ হ'ব অপশন ইয়াতো a b c d দিয়া আছে ইয়াৰ পৰা শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে কাৰণ যেহেতু এটো এটা দ্বিঘাত সমীকৰণ দিয়াই আছে গতিকে দ্বিঘাত সমীকৰণ হ'বলৈ হলে আমি জানো সদায় এটা শর্ত মানিব লাগিব হেতু হল a ≠ 0 অর্থাৎ a ≠ 0 যদি হয় এর মানটো কাৰণ আমি জানো যদি 0 হয় তেনহলে এই পদটো 0 হ'ব অর্থাৎ নোহোৱা হ'ব তেতিয়া এটো এটা দ্বিঘাত সমীকৰণ নাথাকিব তেতিয়া কি হ'ব এটো এটা ৰৈখিক সমীকৰণ হ'ব তে যেহেতু এটো দ্বিঘাত সমীকৰণে থাকিব লাগে সেই কাৰণে অপশন ডি টো হল ইয়াৰ কারেক্ট আনসার এবাৰ মই আগবাঢ়িছো 13 নম্বৰ কোশ্চেনটো লৈ এটো এনেকৈ দিয়া হৈছিল চিৰ কি মানৰ বাবে 3s² - 7x + c = 0 দ্বিঘাত সমীকৰণৰ এটা মূল আন্তঃমূলৰ প্ৰতিক্ৰম হ'ব অপশন এ বি চি ডি দিয়া আছিল ইয়াৰ পৰা শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে আমি জানো যেহেতু দ্বিঘাত সমীকৰণৰ এটা মূল আন্তৰ প্ৰতিক্ৰম হয় কেতিয়া হয় যেতিয়া a = c হয় অৰ্থাৎ a = c এই শর্ত সাপেক্ষে যিকোনো এটা দ্বিঘাত সমীকৰণৰ এটা মূল আন্তৰ প্ৰতিক্ৰম হয় তেনেহলে ইয়াত দ্বিঘাত সমীকৰণটো লক্ষ্য কৰিলে দেখা যায় a ঠাইত কিমান দিয়া আছে 3 আকৌ c ঠাইত কিমান দিয়া আছে c এ দিয়া আছে গতিকে a = c শর্ত সাপেক্ষে আমি ক'ব পাৰো c ৰ মানটো কিমান 3 কত আছে অপশন এ ত আছে সেইকাৰণে এই অপশনটো হল ইয়াৰ কারেক্ট আনসার এবাৰ মই একবাৰিছো 14 নম্বৰ কোশ্চেনটো লৈ এটো এনেকুৱা দিয়া হৈছে ত্রিভুজ এবিসির ডিই সমান্তরাল বিসি যদি এডির মান 1.5 সেন্টিমিটার হয় ডিবির মান যদি 3 সেন্টিমিটার হয় এই যদি 1 সেন্টিমিটার হয় তেন্তে ইসি হব অপশন এ বি সি ডি দিয়া আছে ইয়াৰ পৰা আমাক শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে গতিকে আমি প্ৰথমতে যদি আমি এনেকৈ ত্রিভুজটো আঁকি লওঁ এ বি সি ইয়াত যেহেতু ডিই সমান্তরাল বিসি দিয়া আছে প্রশ্নত ডিই সমান্তরাল বিসি গতিকে ডিই সমান্তরাল বিসি লিখিছো এতিয়া আমি
যদি ডিই সমান্তৰাল বি চি দিয়া থাকে তেনেহ'লে আমি এই ত্ৰিভুজটোৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ এ ডি বাই এনেকৈ এ ডি বাই ডি বি ইকুৱেল এ ই বাই ই চি এনেকৈ আমি লিখিব পাৰি। এতিয়া ইয়াত কেৱলমাত্ৰ মানকেইটা বহাই দিলে হ'ল। এ ডিৰ মান ইয়াত কিমান দি আছে 1.5, আমি ইয়াত 1.5 বহাই দিলোঁ। ডি বিৰ মানটো দিয়া আছে 3, ইয়াত 3 বহাই দিলোঁ, এককটো নিলিখিলোঁ যেহেতু চেণ্টিমিটাৰ দিয়া আছে। ইকুৱেল এ ই কিমান দি আছে 1, অৰ্থাৎ ই চি এইটো আমাক উলিয়াব লাগে। এতিয়া যদি আমি এইখিনি কেলকুলেশ্যন কৰোঁ তেনেহ'লে কিমান হ'ব 15 বাই ইয়াত কিমান লিখা যায় 30, কাৰণ দশমিক উঠাই দিলে তলত এটা শূন্য দিছোঁ, ইকুৱেল 1 বাই ই চি। এতিয়া যদি এইখিনি কেলকুলেশ্যন কৰি দিওঁ তেনেহ'লে ইয়াৰ পৰা দেখা যায় 15 ভিতৰত একবাৰ যাব, আকৌ 15 2 গুণ 30 ইকুৱেল কি হ'ব 1 বাই ই চি। ইয়াৰ পৰা যদি বজ্ৰ গুণ কৰি দিওঁ তেনেহ'লে ই চি 1 গুণ ই চি ইকুৱেল কি হ'ব 2 1 গুণ 2, অৰ্থাৎ ই চিৰ মানটো কিমান হ'ব 2 চেণ্টিমিটাৰ। এইটো ক'ত আছে? অপশ্যন এত আছে, সেইকাৰণে এই অপশ্যনটো হ'ল ইয়াৰ কাৰেক্ট আনচাৰ। এইবাৰ মই আগবাঢ়িছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ। এইটো এনেকুৱা দিয়া হৈছে উলম্বভাৱে থকা দুটা খুঁটাৰ উচ্চতা ক্ৰমে 6 মিটাৰ আৰু 42 মিটাৰ। যদি এটা খুঁটাৰ ছাৰ দিক 4 মিটাৰ হয় তেন্তে আনটোৰ ছাৰ দিক হ'ব অপশ্যন এ বি চি ডি দিয়া আছে। ইয়াৰ পৰা আমাক শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে। যেহেতু দুটা খুঁটি দি আছে অৰ্থাৎ খুঁটা দি আছে, যদি আমি খুঁটা দুটা এনেকৈ আমি আঁকি লওঁ, সেইটো ধৰি লৈছোঁ আমি 6 মিটাৰ খুঁটা, আৰু এটা আছে 42 মিটাৰ, আমি এনেকৈ যদি ধৰি লওঁ এইটো হ'ল 42 মিটাৰ ওখ খুঁটা। এতিয়া আমাৰ সৰু খুঁটাটোৰ ছাৰ দিক দিয়া আছে ইয়াত 4 মিটাৰ, এনেকৈ এইখিনি যদি 4 মিটাৰ হয় এইটো ত্ৰিভুজ আকাৰত লিখিব পাৰি। ঠিক এতিয়া ডাঙৰ খুঁটাটোৰ তেনেহ'লে আমাৰ ছাৰ দিকটো কিমান হ'ব এইটো আমাক নিৰ্ণয় কৰিব লাগে। এতিয়া আমি যেহেতু ইয়াত দুটা খুঁটাই উলম্বভাৱে আছে, গতিকে আমি যদি এনেকৈ যদি ত্ৰিভুজ দুটা যদি সদৃশ বুলি ধৰি লৈ আমি ইয়াৰ পৰা সমাধানটো কৰোঁ তেনেহ'লে কি আহিব? নামাকৰণ হয়তো ইয়াত দিয়া নাই, আমি সংক্ষেপে লিখিছোঁ। এইটো বাহু আৰু এইটো বাহু একেই আছে, গতিকে আমি এনেকৈ ডাইৰেক্ট লিখি দিব পাৰি 6 মিটাৰ বাই ইয়াত 42 মিটাৰ ইকুৱেল, যেহেতু 4 মিটাৰ দিয়া আছে অৰ্থাৎ এই বাহুটোৰ নিচিনা এইটো বাহু, অৰ্থাৎ 4 মিটাৰ বাই আমি ইয়াত লিখি দিব পাৰোঁ। এইটো বাহু কিমান আছে আমি নাজানো, যদি আমি বাহুটো যদি কিবা কাৰণত ধৰি লওঁ তেনেহ'লে ইয়াত ছাপ'জ ইয়াত যদি ধৰি লওঁ এ বি চি, তেনেহ'লে ইয়াত ধৰি ল'ম পি কিউ আৰ, অৰ্থাৎ ইয়াত তেনেহ'লে কি হ'ব আমাৰ ইয়াত যেহেতু 4M লিখা হৈছে অৰ্থাৎ কিউ আৰ হ'ব, কিউ আৰটো আমাক নিৰ্ণয় কৰিব লাগে। যদি আমি ইয়াৰ পৰা লিখি লওঁ তেনেহ'লে ইয়াত দেখা গ'ল মিটাৰ মিটাৰ কেঞ্চেল, ইয়াত ওপৰত থাকিব 6 1 গুণ 6, তলত 6 7 গুণ কিমান হ'ব 42, ওপৰত থাকিব ইয়াত 4 মিটাৰ বাই তলত কি থাকিব কিউ আৰ। তেনেহ'লে কিউ আৰটো ইয়াৰ পৰা কেনেকৈ আমি নিৰ্ণয় কৰিম? ইয়াত কিউ আৰ 1 গুণ কিউ আৰ আৰু 4 7 গুণ কিমান হ'ব 28, অৰ্থাৎ 28টো ক'ত আছে? অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডিতে হ'ল ইয়াৰ কাৰেক্ট আনচাৰ। এইবাৰ মই 16 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো এনেকুৱা দিয়া হৈছিলে মূল বিন্দুৰ পৰা -3,4 বিন্দুটোৰ দূৰত্ব হ'ল অপশ্যন এ বি চি ডি দিয়া আছে, ইয়াৰ পৰা শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে। আমি জানো স্থানাংক প্ৰণালীত মূল বিন্দুৰ পৰা যিকোনো এটা বিন্দুৰ মাজৰ দূৰত্বৰ ফৰ্মুলাটো হ'ল এনেকুৱা ধৰণৰ √s² + y²। ইয়াত যেহেতু -3,-4 দিয়া আছে, অৰ্থাৎ ইয়াত এক্সৰ ভেলুটো যদি আমি -3 ধৰোঁ, ৱাইৰ ভেলু যদি 4 ধৰোঁ, তেনে এইটো ফৰ্মুলাত বহাই দিলে -3² + 4², অৰ্থাৎ ইয়াত -3² মানে আমি কি লিখিব পাৰিম 3 3 গুণ 9 + 4² মানে 4 4 গুণ 16, অৰ্থাৎ 16 আৰু 9 যদি আমি যোগ কৰি দিওঁ তেনেহ'লে কিমান হ'ব 25, 25ৰ বৰ্গমূল কিমান হ'ব 5, অৰ্থাৎ ইয়াৰ 5 ক'ত আছে? অপশ্যন ডিত আছে, সেইকাৰণে ডি অপশ্যনটো হ'ল ইয়াৰ কাৰেক্ট আনচাৰ। এতিয়া আমি আগবাঢ়িছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ। এইটো এনেকুৱা দিয়া হৈছে এ, বি আৰু এ, -বি বিন্দু দুটাৰ মধ্যবিন্দুৰ স্থানাংক হ'ব অপশ্যন এ বি চি ডি দিয়া আছে, ইয়াৰ পৰা আমাক শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে। যেহেতু আমি প্ৰথমতে যদি ইয়াত এইটো x1 এইটো y1 ধৰি লওঁ, এইটো x2 আৰু এইটো y2 বুলি ধৰি লওঁ, তেনেহ'লে আমি জানো যিকোনো দুটা বিন্দুৰ মধ্যবিন্দুৰ স্থানাংকৰ ফৰ্মুলাটো হ'ল এনেকুৱা ধৰণৰ x1 + x2/2, y1 + y2/2,
এইটো ফৰ্মুলাত যদি আমি অংকটো কৰোঁ তেনেহ'লে কি হয় চাওঁ আহক। ইয়াত যেহেতু x1 কিমান দিয়া আছে a দিয়া আছে a প্লাছ আৰু x2 কিমান দিয়া আছে ইয়াত x2 a দিয়া আছে, গতিকে a প্লাছ a বাই কি হ'ব 2 হ'ব, কমা ইয়াত y1 কি দিয়া আছে y1 যেহেতু b দিয়া আছে ইয়াত b লিখিলোঁ, এইটো প্লাছ আকৌ y2 ইয়াত কিমান দিয়া আছে মাইনাছ b, ইয়াত যদি মাইনাছ b বহাই দিওঁ তেনেহ'লে ইয়াত বাই তলত 2, এতিয়া যেহেতু দেখা যায় a আৰু a যোগ কৰিলে দুটা a আহিব, বাই তলত 2 আছে, কমা ইয়াত প্লাজে মানে যে মাইনাছ হ'ব অৰ্থাৎ বিৰ পৰা বি গ'লে কিমান হ'ব 0 0 বাই কি আহিব 2 আহিব, অৰ্থাৎ এইটো 2 2 কেঞ্চেল কৰিলে a কমা কি আহিব 0 আহিব, তাহলে a কমা 0 এইটো হ'ল ক'ত আছে অপশ্যন এত আছে, গতিকে a নম্বৰ অপশ্যনটো হ'ল ইয়াৰ কাৰেক্ট আনসাৰ। এইবাৰ মই আগবাঢ়িছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। এইটো এনেকুৱা দিয়া হৈছে 50 sec স্কোয়ার থিটা মাইনাছ 50 tan স্কোয়ার থিটাৰ মান হ'ব অপশ্যন এ বি চি ডি দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কিয়নো ইয়াত যেহেতু 50 দিয়া আছে গতিকে ইয়াৰ পৰা যদি আমি 50 এটা এনেকৈ যদি 50 এটা কমন লওঁ তেনেহ'লে ইয়াত কি থাকিব sec স্কোয়ার থিটা মাইনাছ কি থাকিব tan স্কোয়ার থিটা। আমি জানো sec স্কোয়ার থিটা মাইনাছ tan স্কোয়ার থিটা এটা রিলেশন আছে, ইকুৱেল কি লিখা যায় 1 লিখা যায়, অৰ্থাৎ ইয়াৰ পৰা 50 ইনটু এইখিনি যদি 1 লিখি দিওঁ ইয়াৰ পৰিৱৰ্তে তেনেহ'লে ইয়াত 50 এক গুণ কিমান হ'ব 50 হ'ব, অৰ্থাৎ এইটো ক'ত আছে অপশ্যন চিত আছে, সেইকাৰণে চি অপশ্যনটোৱে হ'ল ইয়াৰ কাৰেক্ট আনসাৰ। এবাৰ মই 19 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো এনেকুৱা দিয়া হৈছে যদি সাইন থিটা ইকুৱেল কস থিটা হয় তেন্তে থিটাৰ মান হ'ব অপশ্যন এ বি চি ডি দিয়া আছে, ইয়াৰ পৰা আমাক শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, কিয়নো আমি জানো সাইন 45 ডিগ্ৰীৰ মানটো কিমান হয় 1/√2, ঠিক একেদৰে কস 45 ডিগ্ৰী মানটো কিমান হ'ব 1/√2, সেইকাৰণে সাইন থিটা ইকুৱেল কি হ'ব কস থিটা হ'ব। ইয়াৰ বাহিৰে অন্যান্য মান ল'লে সেইটো সমান নহ'ব। তো যি কি নহওক মই আজিৰ শেষৰ প্ৰশ্নটো লৈছোঁ, সেইটো হ'ল 20 নম্বৰ প্ৰশ্ন, 1 + tan স্কোয়ার a বাই 1 + cot স্কোয়ার এৰ মান হ'ব অপশ্যন এ বি চি ডি, ইয়াৰ পৰা শুদ্ধ উত্তৰটো আমাক নিৰ্ণয় কৰিব লাগে। গতিকে আমি প্ৰথমতে ইয়াত যেহেতু লিখা আছে 1 + tan স্কোয়ার a, এইখিনি যদি আমি সিম্পলভাৱে ক্যালকুলেশন কৰোঁ আমি জানো 1 + tan স্কোয়ার এর এটা রিলেশনৰ পৰা ইয়াক লিখা যায় sec স্কোয়ার a বাই তলত ঠিক আছে 1 + cot স্কোয়ার a, 1 + cot স্কোয়ার a যদি রিলেশনৰ পৰা আমি যদি উলিয়াও তেনে ইয়াৰ সমান কি লিখা যাব cosec স্কোয়ার a। এতিয়া যদি আমি দুফালে যেহেতু ওপৰতো যেহেতু আমাৰ স্কোয়ার আছে তলতো স্কোয়ার আছে, গতিকে আমি যদি এনেকৈ লিখি দিওঁ sec a বাই তলত cosec a লিখি পেলাই হোল স্কোয়ার কৰি দিওঁ তথাপি হৈ যাব। এতিয়া আমি sec থিটাৰ আকৌ ডেফিনিশ্যন আমি এটা জানো, সেইটো হ'ল 1 কি লিখা যায় cos থিটা, অৰ্থাৎ ইয়াত থিটাৰ ঠাইত কি আছে a আছে, আকৌ cosec a ডেফিনিশ্যন আমি লিখিলে কি হ'ব 1/sin a, ওপৰত কি আছে হোল স্কোয়ার আছে। এতিয়া যেহেতু 1/cos a আকৌ ভাগ কিমান দি আছে 1/sin a, সেইকাৰণে এইখিনি যদি ক্যালকুলেশন কৰি দিওঁ অলটি গৈ পেলাই ইয়াত কি আহিব sin a বাই ইয়াত আহিব cos a, ওপৰত হোল স্কোয়ার আছে। এতিয়া যেহেতু sin থিটা বাই cos থিটা অর্থাৎ sin a বাই cos a যদি আমি ডেফিনিশন প্রয়োগ কৰোঁ তেনেহ'লে এইটো কি লিখা যাব tan লিখা যাব, অর্থাৎ tan ওপৰত যেহেতু স্কোয়ার আছে সেইকাৰণে tan স্কোয়ার a, এইটো ক'ত আছে অপশ্যন ডিত আছে, সেইকাৰণে ডি অপশ্যনটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। তো যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি এই ভিডিঅ'টোৰ জৰিয়তে MCQ অৰ্থাৎ 20টা প্ৰশ্নৰ সমাধান দিয়াৰ প্ৰয়াস কৰিলোঁ। ইয়াৰ মাজত ৰৈ যোৱা মোৰ অনিচ্ছাকৃত ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিলে পৰৱৰ্তী নতুন ভিডিঅ'ত সেইবোৰ শুধৰণি কৰা হ'ব। ধন্যবাদ।